ৰাইজ মোৰ গা বেয়া মানে লুজ মোচন হৈছে তাৰপাছতে গাটো মানে দুৰ্বল হৈ গৈছেগৈ আৰু তাৰপাছতে ল'ৰা মানে কি কৰিছে জানেনে তাৰ মই খানা এটা আছিলে খানাৰ পৰা মই খাব পৰা নাই কাৰণে লৈ আহিছোঁ মাংস মানে গ্ৰেভিটো আনিছোঁ মাংস ইহঁতেও নাখায় বেছিকৈ গ্ৰেভিটো আনিছোঁ তাৰপিছতে যেতিয়া মাংসৰ গ্ৰেভিটো দেখিলে মানে তাৰ মাংস থাকিলে ৰুটি লাগিবই ঘৰতো মানে মই মাংস বনালে ৰুটি লাগিবই তাৰপিছতে মোৰ গাটো বেয়া লাগিছে মই নোৱাৰিছোঁ মানে ভাগৰুৱা হৈ গৈছোঁগৈ আৰু তাৰ লুজ মোচন হৈছে তাৰপিছতে কি কৰিছে জানেনে সি নিজে আটা মঠিছে আৰু নিজে বেলিছে শ্বেপটো গোল হোৱা নাই কিন্তু মানে খাব পাৰি আৰু ভাৰতৰ মেপ অসমৰ মেপ বনি গৈছেগৈ তথাপিও মানে ধৰক ধুনীয়াকৈ বনাব পাৰিছে তাৰপিছতে এতিয়া একদম বহি খাই আছে উখানি দাদাই বনোৱা ৰুটিটো পাৰিছেনে নাই টানিবলৈ ঠিক ঠাক টানিব পাৰিছানে নাই টান হৈছেনে নে কোমল হৈছে টান হৈছে অঁ নালাগে খাবলৈ তুমি মিছা কথা কৈছা আকৌ দাদাই ইমান কষ্ট কৰি বনাইছে বাৰ আটা মঠিছে বেলিছে তাৰপিছত ৰুটি পুৰিছে অঁ সেই তিনিটা কামেইটো কষ্ট তুমি মানে খাই বেয়া পাইছা মিছা কথা কৈছা এতিয়া কেইখন খালা ৰুটি চাৰিখন খালা পাঁচখন খাইছে বেয়া হ'লেও বেয়া পাইছে কাৰণে পাঁচখন খাইছে এইফালে ল'ৰা মানে পাৰা হৈ গ'ল আৰু ল'ৰা ডাঙৰ হ'ল আৰু তলে তলে ডাঙৰ হৈ গ'লগৈ কেনেকৈ যে মানে ল'ৰা ছোৱালীবিলাক ন কেনেকৈনো পটককৈ ডাঙৰ হৈ যায়গৈ গমেই পোৱা নাযায় সিদিনা জন্ম হোৱা নিচিনা লাগিয়ে থাকে আৰু ভালেই হৈছে মোক অন্তত লঘোণত থাকিব নালাগে আৰু মোৰ কিবা এটা হ'লে বনাই কৰি খুৱাব পাৰিব তাকে সৰুৰ পৰা শিকাব লাগে বাৰু পাকঘৰটো অকল মাইকী মানুহৰে নহয় সকলোৰে মতা মানুহো মানে সমানে কাৰণ আজিকালি মানে মাইকী মানুহো মানে মতা মানুহৰ সমানে সমানে ইনকম কৰে যিহেতু মাইকী মানুহ এগৰাকীও যিহেতু বাহিৰত ওলাই যাব লাগে ইনকমৰ কাৰণে কষ্ট দুয়োজনৰে সমানে হয় সেইটো কাৰণে পাকঘৰটো যদি সমানে ভগাই লয় তেতিয়া অকল মাইকী মানুহজনীয়ে কিন্তু কষ্টটো বেছি নাপাব তাকে আৰু তাৰ আগ্ৰহ আছে পাকঘৰৰ কামত